হাই ফ্রেন্ডস নমস্কাৰ বেক টু মাই ইউটিউব চেনেল। আমি এই যে ক'ত যে আছোঁ কি কৰি আছোঁ পিনে আপোনালোকক দেখি আছোঁ, আমাৰ লগত চাই থাকক। আমাৰ আহি পালে এতিয়া বৰ্তমান আমাৰ গাড়ীৰ ড্ৰাইভাৰ মানে কি হ'ল কথাটো, আমাৰ নিজৰে গাড়ী তো আমি আৰু গাড়ীতে যাম আজি। চাই থাকক আমাৰ লগতে। কিবা লাজ কৰি আছে নেকি তই? কিবা কওঁ কেনে লাগব আজি যাই ভালে লাগে? যাই ভালে লাগব আজি, লগৰ আছিলে সেইকাৰণে যাব আছোঁ আৰু আমি এতিয়া যাব আছোঁ। আমাক লগকেইটা আহি পাইছে, আমাৰ এই লাজিকিলা তাতো আছে। এইটো আমাৰ ক'ত যাবি আজি ভাই? দাদা কেনে লাগব যাই ফেলে আজি? ভাল লাগব না বেয়া লাগব? পানী হ'লেও আমি আৰু বৰ ভাগৰ ল'ৰা 60 বিল হ'লেও গা ধুম আৰু নাই কি? তো বোলক আমি লগৰকেইটা উঠাই লৈ আহোঁ। আমি এতিয়া বৰ্তমান বিজুলী গেলি যাম। তো আমি এতিয়া বৰ্তমান যাই আছোঁ। আমি লগৰ কেইজনক উঠাই লৈ পেলাই আমি যাই আছোঁ এতিয়া বৰ্তমান। আমাৰ কিন্তু এতিয়া কথাটো হ'ল কি, আমি ৰান্ধি খাম বুলি ভাবিছিলোঁ তাতে। আমাৰ এতিয়া ৰান্ধাটো নহ'ব, কাৰণ আমাৰ দেৰি হ'ল না। জেগাটো যাব গ'লে যিমান ধৰি লওক 1 ঘণ্টা 1.5 ঘণ্টা লাগব। তো আমাৰ টাইমটো নিমিলে কাৰণে আমি নলবাৰী পাৰি কিবা বস্তু আমি লগত লৈ যাম আৰু আমাৰ ৰহান্তে আমাৰ দিনটো গেলাক। আমাৰ তাতে যাই পেলাই গায়ে ধুম না কিবা কৰিম না খাৱা যোগাৰ ল'ম না কি কৰিম? খুব বেছি ৰাতিপুৱাতে ফোন কৰিছোঁ নলবাৰী গৈছে। আমি ভাড়া মাৰা নাই, তো ভাড়া মাৰি পইচা কামাইছে। আমাৰ আহি আছে এই ৰহান্তে আধা ঘণ্টা গেলাক। আমাৰ তাতে 1 ঘণ্টা আধা ঘণ্টা লৈ এতিয়া আছে আমাৰ মহাৰথীটো। তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান আহি নলবাৰী পালোঁ। নলবাৰীত আমি অলপ বস্তু লৈ লওঁ। তো কিবা খাৱাৰ কাৰণে তাতে দোকান চোকান নাই বা কি আছে গম নাপাওঁ। তো চাওঁ কি আছে, তুমি ইয়াতে কিবা এটা অলপ বস্তু লৈ লওঁ। আমি আহি হাৱৈ পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই, কিমান আছে গাঁৱত আৰু ইয়াৰ পৰা মোটামুটি 60 কিলোমিটাৰমান আছে, 60 আছে। অলপমান টাইম লাগিব। আমি অলপমান সৰু দেখি যাম ৰাস্তাই। তো আপোনালোকে চাৰে বুজি পাৰি আমাৰ চেনি আছে কি কয়। আমি এতিয়া বৰ্তমান যাই আছোঁ, অলপ দেৰি হ'ব আমাৰ ওলাওঁতে ঘৰৰ পৰা দেৰি হৈছিলোঁ। এই যাবক চলাব লগা হৈছে, যাবক উঠিব লগা হৈছিল, সেইকাৰণে অলপ দেৰি হ'ব। আমাৰ ড্ৰাইভাৰ গাড়ী চলাই ড্ৰাইভাৰে অলপ লাজ কৰিছে, আকৌ নবই। আমি সৰু ট্ৰিপ কৰি যাই থাকিম আপোনালোক। আমাৰ কাৰণে বহুত দেৰি হৈছিলে, সেইকাৰণে আমি জোৰে যাব লগা হৈছিল। অটো হ'লেও আমি জোৰে যাই আছোঁ বৰ্তমান। আমি জাগা কলকাতা পোৱা যায়, কলকাতা যাই এনজয় কৰিব পাৰোঁ। কি কোৱা? আমি যিহেতু আছোঁ গাড়ীখনক অলপ তেলটো ভৰাই দিলোঁ আৰু 400-500 টকা যি লাগে তেলটো সোমাই দিলোঁ। গাড়ীৰো ভোক লাগে না, মানুহটো খালো গাড়ীটো খুৱাই দিলোঁ অলপ। ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান মচলপুৰ পালোঁ আহি। আৰু বেছি দূৰ নাই, যাই পামে আৰু আধা ঘণ্টামান লাগব আৰু যাই কিজানি ন? যাই আছোঁ এতিয়া বৰ্তমান আমি। বন্ধুসকল আমি আহি দাৰাগাঁৱৰ গেটখন পালোঁ। এতিয়া আমি এণ্ট্ৰি কৰি ভিতৰত যাব লাগিব। মালিকে এণ্ট্ৰি কৰিব গৈছে, গাড়ীৰ মালিকে। গেটখন একবাৰ দেখাই দিব দেখাই। গেটটো চাই লওক আপোনালোকে একবাৰ চাওক, দেখি দি গেটটো দেখি দি এই ওপৰত এইখনে গেট দাৰাগাঁৱৰ। তো ফ্ৰেণ্ডছ আমাৰ এণ্ট্ৰি কৰা হৈ গ'ল। আমাৰ এই এণ্ট্ৰিটোত আমাৰ লৈছে পইচা 200 টকা। গাড়ী মানুহ অটো চটো গোটেই এতিয়া 200 টকা লৈছে আৰু এইখন। তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান দাৰাগাঁও আহি পালোঁ। তো আমি অলপ ভাবিছোঁ কিবা যিহেতু লগত লৈ আছোঁ, কিবা এটা আমি খাই লওঁ, ভোক লাগছে অলপ না কি কওঁ? চিংৰি আৰু আমাৰ গোল্লা আছে, গোল্লাটো খাই লওঁ। আমাৰ এই হাফ পেণ্ট পুৰা চিভিল ড্ৰেছ আমি কিবা খাই লওঁ, খালি দেখিছোঁ। এই আমাৰ চিংৰা আহিছিল, চিংৰাটো পুৰা মাৰি আছে মোক খাব চান্স দিয়া নাই, পুৰা মাৰি আছে দেখিছে কি কাৰ পাৰে মোক মাতাই নাই খাবৰ কাৰণে কি খানা আনিছে মোক খাব নিয়াতে তাৰমানে নেকি? গাড়ী ইঞ্জিনতে হেৰি হৈ গৈছে নব কেনে লাগছে খাই? বঢ়িয়া চিংৰা, কিন্তু বঢ়িয়া ন মজা। আমাৰ হিৰক মাতাই নাই, কি খাওয়াতে লাগছি আমাৰ গাড়ীতে ভৰে কি কয় মানুহটো কেনেকৈ পইচা আগবে। গাইছ ইমান পানী পানী চাউণ্ড চাই লওক, পানী চাউণ্ড দেখাই আছোঁ, পানী চাউণ্ড একো শুনাই নাপায়। এতিয়া আমি গা ধুম ইয়াত খালি। আজি মানে কি ৰবিবাৰ হিচাপে আজিখিনি মানুহ হোৱা নাই, কাৰণ বতৰটো অলপ সেনে না ৰ'দটোৰ কাৰণ হয়, সেইকাৰণে মানুহ কম তথাপিতো নাই। আমি আগত যাম আৰু গা চা ধুম এনজয় কৰিম না কি কওঁ? ভাই আৰু বাকী কওঁ
ৰবা কি ক হিৰক কি হৈছে কি টেনশ্যন বেছিকৈ উঠি মাথাটো সেইকাৰণে অলপ অসুবিধা হৈছে ভাল লাগছি গাই সেতুৰ কাৰণে আৰু মানে কি ভোক লাগে নেকি ইতিয়া চিংৰা আৰু গল্লা খাই লৈছি হা আৰু ভোক লাগি গেল খাই লৈছি আৰু বোলে ভোকে লাগছি আৰু কি এটো আপোনাৰ কি খালি এনেকা দিন হ'ব নাই নাই হিৰকৰ অলপ পেটটো ডাঙৰ অলপ বেছিকৈ খাব পাৰে না কোনা কোনা আমিও খাম এতিয়া গা চা দিলেও না কি এইফালে চাওকচোন এই দ্বিতীয় মানে কি হ'ব দ্বিতীয়ৰ লগত ফটোৱে মাৰি আছে এই চাবি ফটো উঠোঁতে গোটা পিছফালে ফাই লৈ যাব সি যাই পেলাই গাইছ আমি এতিয়া বৰ্তমানে গা ধুই আছোঁ চাই লওক আমাৰ এইফালে গা ধুই আছে বা কি পানী ধা যাবই পাৰে না মই বাপৰে বাপ হে চাওঁ এই চলি মজা লাগছে মজা লাগছে আমাৰ যি স্পীড পানী থাকিব পৰা নাই আমাৰ বস্তু পাতলা চলি নাই এটা শিল ওপৰত তুলি দিছে চাৰ শিলটো তুলি খাই যাব নোৱাৰে ধৰি ৰাখিব নোৱাৰো না এতিয়া শিলো বাগৰি গেলা সময় কৰি গেল গাইছ এই আহিবই পৰা নাই সেই থাৰতে শিলো ধৰি আছে সি এতিয়া যায় নেকি ভাই সি হ'লে ক'ব পৰা নাই আহিব পাৰিবি নৰা আহিব পাৰিবি নৰা এই না ধৰিব লাগিব বাপৰে বাপ ইনে কষ্ট হৈছে না মানুহটোৱে দেহাটো এনেই সি মানুহটো দেহাটোত একো অৱস্থা নাই তথাপিতো যদি পানী ধাৰে গুচি আমাৰ গা চা ধোৱা ৰেডি হ'ল আমি এতিয়া বস্তুটো লৈ আছিলোঁ লগত আমি এতিয়া খাই ল'ম কিবা না কি কওঁ মাথাটো বিহেছি একদম পানীগিলা পালা ধুনীয়া মাথাত বিবি দিলোঁ মাথাত বিবি এতিয়া অলপ বেছিকৈ বেছি তাৰমানে সেইকাৰণে মাথাটো অলপ বেছি বিহেছি আমাৰ ঠিকেই আছে বৰ্তমান পাছত গ'লে কি হয় গম নাপাওঁ এতিয়া বিৰিয়ানীটো খাই লওঁ আমি শান্তিৰে আপোনালোকক দেখাই ল'ম আমাৰ পুৰা ড্ৰেছো আহিলে তো ফ্ৰেণ্ডছ আমাৰ বস্তুখিনি ইয়াত লৈ আছিলোঁ লগত আমি এতিয়া বৰ্তমানে আমি দুজনে যাই পানী আনিব যাওঁ পানীটো আমাৰ অনা নহ'ল না তো পানীটো কিনিলে হ'ল আনিছিলোঁ পানী কম হৈছে অলপ কম হৈছে 5টা বটল আনিছিলোঁ 5টা মানুহ কাৰণে তো এতিয়া অলপ কমিল খালোঁ চিংগল লগতো কিবা কাৰণে খালোঁ এতিয়া পানী বটল দুটা লৈ আহাৰ পটাপট খাব লাগে আমি এতিয়া তো গাইছ আমি এতিয়া বৰ্তমান ৰেডি কৰি ল'লোঁ তো আমি এতিয়া অলপ খাই লওঁ কেনে ন'ব টেষ্টি কেনে হৈছে কেনে একদম বঢ়িয়া কৰিব বনাইছে নে বঢ়িয়া মজা আছে মজা কেনেকৈ লাগছে হাই মজা ফ্ৰেণ্ডছ এণ্ডেটো খাই আছে মই অলপ খাই লাগে আনিব লাগে মজা টেষ্টি ফ্ৰেণ্ডছ আমাৰ খাওঁ লোৱা হ'ল তো অলপ এতিয়া আমি অলপ ফুৰিব আছোঁ এইফালে আমি গোটেইকেইজন লগ লাগি ফুৰিব আছোঁ আৰু আছোঁ অলপ তো ফ্ৰেণ্ডছ আহি পেলাই মজা লাগছে জেগাটো তো পৰিৱেশটো ধুনীয়া পৰিৱেশ সেইফালে চাওক সেইফালে গা ধুই আছে মানুহখিনি এইফালে আমি গা ধুলোঁ অলপ আগে কাৰণে গাটো গাড়ীত চাওক কি মানুহ আছে এতিয়া বহুত মানুহ আছে এই চাওক সকলোৱে পানীত নামি এনজয় কৰি আছে লগতকৈ বেছি মানুহ হৈছে আমি ইহঁতে মানুহ নাছিল এয়া পৰিৱেশৰ মাজত চাওক চব বঢ়িয়া এটা মস্তি লাগে ধুনীয়া জেগা চবেই পানীত নামি আছে এই মেঘ আহি পাহাৰত লাগি গৈছে বুঢ়া তো গাইসকল আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল প্লিজ কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই 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 নেক্সট ভিডিঅ'টো লগ পাই আছোঁ